নাজানে হাই মই এক নাৰী অভাগিনী যৌৱনৰ প্ৰথম পোৱা উৎপলৰ বৰণমালাত যাৰ বাবে গাঁঠিছিলোঁ হৃদয়ৰ সঞ্চিত আবেগ তোমাৰ সাজোতে কিমান সময় লাগিল তোমাৰ সাজোতে কিমান সময় লাগিল বহুত টাইম লগাইছে তাই মোৰতো 5 মিনিট লাগা নাই 3 মিনিট 4 মিনিট তাই 3 মিনিট তাই বহুত মিছা মোৰ টাইম নাই লগা এনেই কৈ আছে মিছা কথা আৰু মেকআপটো বাৰু ইমান টাইম লগা নাই এঘণ্টামান লাগিছে হয় সৰুতে মাকৰ চাদৰ মেখেলা পিন্ধে হয় তাৰ পৰা আৰম্ভ হৈছে চাগে হয় ঠিক সৰস্বতী পূজাৰ যাত্ৰা আহিলা গলা আহিলা পিছৰ বাৰ গৈ কিয় ঘূৰি নাহিলা লাও পুলি লৰাই ললো নমস্কাৰ মৰমৰ নগাঁও প্ৰাণৰ নগাঁও অসমৰ মধ্যমণি নগাঁৱত আমি উপস্থিত আছোঁ বাগদেৱীৰ পূজা অৰ্চনাৰ এই বিশেষ দিনটোত আজি সৰস্বতী পূজাৰ বিশেষ দিনটোত মই নগাঁও বিশ্ববিদ্যালয়ৰ ভিতৰচৰালৈ যাম আৰু ইয়াৰ পৰাই সমগ্ৰ ছাত্ৰ ছাত্ৰীসমূহকেই আমি শুভেচ্ছা জ্ঞাপন কৰিম আহকচোন প্ৰথম ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ নমস্কাৰ সৰস্বতী পূজা বুলি কোৱাৰ লগে লগে এটা উলহ মালহৰ দিন এতিয়া সামৰণি হ'লনে ঘৰমুৱা যাত্ৰা নেকি নাই ঘৰমুৱা যাত্ৰা নহয় আজি মানে আহোঁতে লেট হ'ল যিহেতু প্ৰিপেৰেশ্যন অলপমান বেছি আছিলে আৰু আহোঁতে মানে 1:30 মানেই বাজিলে তো এতিয়া অলপমান খাবলৈ যাওঁ কলেজত খালোঁ বাৰু খিচিৰি খোৱা হ'ল এইটো কিন্তু ইম্পৰ্টেণ্ট হয় অকণমান খাবলৈ আহক দুয়োগৰাকীকে মই প্ৰথমতে এক্সকিউজ মি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই বহুদিনৰ মোৰ নগাঁৱলৈ আহিছোঁ নগাঁৱতেই ঘৰ যদিও নগাঁৱত বহুদিন অনুষ্ঠান কৰা নাই আৰু নগাঁৱত আজি আহি গ'লোঁ আৰু আপোনালোকক প্ৰথম লগ পাইছোঁ মই দুয়োকে হয়তো পঢ়ি থকা হৈছে এতিয়ালৈকে পঢ়ি আছে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল নগাঁও কলেজৰ পৰা নেকি হয় নগাঁও কলেজ নাই মই গাৰ্লছ কলেজ আপুনি গাৰ্লছ আৰু মই নগাঁৱৰ আচ্ছা নগাঁও কলেজৰ আৰু গাৰ্লছ কলেজৰ দুয়োগৰাকীকে লগ পাই বিশেষভাৱে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থাকিলে ধন্যবাদ আৰু কিমান দিন লাগিল মেকআপ কমপ্লিট কৰোঁতে মানে বহুত দিনৰ পৰা প্ৰিপেৰেশ্যন অলৰেডি কৰিছে বহুত দিনৰ পৰা অলপমান স্কিন প্ৰিপেৰেশ্যন হৈ আছিলে স্কিন কেয়াৰৰ আৰু মেকআপটো বাৰু ইমান টাইম লগা নাই এঘণ্টামান লাগিছে হয় আৰু কেনেকুৱা কিমান সময় লাগিলে আজি বেছিতো লগা নাই কিন্তু অলপতো টাইম লাগে ছোৱালী মানুহ হয় যেতিয়া সৰুতে মাকৰ চাদৰ মেখেলা পিন্ধে তাৰ পৰা আৰম্ভ হৈছে চাগে সৰস্বতী পূজাৰ যাত্ৰা আৰু সৰস্বতী পূজাৰ লগে লগে সৰস্বতী পূজাক আমাৰ মনত পৰে সৰস্বতী প্ৰতিমাৰ সেই ছবিখন আহি যায় মনলৈ আৰু ৰাতিপুৱাই ফুল চিঙাৰ এটা ধামখুমীয়া এটা থাকে ফুল লৈ এয়া আছেনে মনত হয় আছে আমাক আগতে প্ৰিন্সিপাল ছাৰে কয় যে তোমালোকে যেতিয়া আহিবা স্কুললৈ ফুল লৈ আহিবা আৰু আমৰ দালি লৈ আহিবা এই যে সৰুতে গোৱা সৰস্বতী এইটো মনত আছে নেকি অলপ চলপ আছে বাৰু পঢ়া শেষ কৰি মাতো আমি মাতিছিলোঁ এতিয়া আপোনালোকৰ এই সময়ত কি কয় পঢ়া শেষ কৰি পেলাই যে কিতাপখন জপাই লৈ পেলাই কিবা মাতেনে তেনেকৈ আমাৰ এতিয়াও এটা মানে ট্ৰেণ্ড আছে আমাৰ মা দেউতাই সৰুতে কৈছিলে যে সৰস্বতী পূজাৰ দিনাখন ৰাতিপুৱা উঠি গা পা ধুই মানে কিতাপখনত 3বাৰ লিখিব লাগে ওম নমো সৰস্বতী নমো এনেকৈ কৈ পেলাই 3বাৰ লিখিলে মানে বিদ্যা বাঢ়ে বুলি কয় তেনেকৈ এতিয়াও সেইটো আছে বাৰু আজি কি বিচৰা হ'ল আইৰ পৰা বিশেষকৈ আজি আইৰ পৰা যিহেতু আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ওলাইছোঁ আৰু দুজনী কিছুমান চৰকাৰী মানে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ গতিকে আগন্তুক বছৰত যাতে সেইখিনিৰ বাবে ভালকৈ পঢ়িব পাৰোঁ তাৰে ওচৰত সৰস্বতী মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিৰ দিনটোত মানে আমাৰ ঘৰত এটা কথা আছে যে পঢ়িব নালাগে বুলি কয় বিৰাট ফূৰ্তি লাগে তেনেকুৱাতে মানে পূজা কৰা হয় আজিৰ দিনটোত হয়নে বাৰু আৰু সৰুতে বেছি এইটো ফূৰ্তি থাকে যে পঢ়িব নালাগে বুলি ক'লে মাক দেউতাকে কোৱাৰ লগে লগে মানে ফূৰ্তি আৰম্ভ আৰু আজি পূজাৰ দিন সৰস্বতী পূজা শেষ হৈ যোৱাৰ পিছতো ৰাতিও মানে সেই ফূৰ্তিটো লাগি থাকে যে পঢ়িব নালাগে আজি আচ্ছা যদিও পঢ়িব নালাগে মই অকণমান এইটো ক'ব বিচাৰিছোঁ যে মোৰ যিহেতু অনুষ্ঠানত আমি সাঁথৰ সোধোঁ গতিকে মই এটা প্ৰশ্ন আজি যদিও প্ৰশ্ন দিন নহয় তথাপি যত্ন কৰিবলৈ মই এটা মানে অনুৰোধ জনাম যদি পাৰে চেষ্টা কৰি চাবচোন যে আহিলা গ'লা আহিলা পিছৰ বাৰ গৈ কিয় ঘূৰি নাহিলা এনেকুৱা এটা মানে আমাৰ একদম সহজ কৰি দিছোঁ আমাৰ লগতে জড়িত আহিলে এবাৰ আহে এবাৰ যায় আকৌ যায় পিছৰ বাৰ কিন্তু আৰু ঘূৰি নাহে অকণ ভাবিলেই হ'ল নিশ্চয় মই জানো যে অলপ ভালকৈ ভাবিলে পাৰিবই আহিলা গ'লা মই এটা কৈ দিওঁ আমাৰ দেহৰ এটি আমাৰ অতি আৱশ্যকীয় অংগ একদম শ্বৰ্ট কৰি দিলোঁ প্ৰথম পাইছোঁ কাৰণে পাৰে যদি মোৰ ভাল লাগিব মানে জীৱনত এনেকুৱা হয় প্ৰথমতে নাহে পিছত আহে আমি জন্মতে নাহে পিছত আহে এবাৰ যায় এবাৰ আকৌ আহে কিন্তু পিছৰবাৰ গ'লে আৰু নাহে আৰু এই ডাঙৰ হোৱাৰ এক্সাইটমেণ্টটো চাগে এইটো দেখি থাকে কিন্তু আৰু সেইটো নহ'লে আমাৰ ধুনীয়াটোৱে নাথাকিব আৰু সহজ কৰি দিলোঁ চুলিটো ওচৰ পাইছেগৈ কিন্তু চুলি নহয় চুলি ওচৰ পাইছেগৈ কিন্তু চুলি নহয় ঠিক তেনেকুৱাই সেইখিনি ঠাইতে থাকে
চুলি নখ দাঁত এনেকুৱা বস্তুবোৰে আহে যায় নাই তেনেকৈ আইডিয়াটো পোৱা নাই বাৰু। এবাৰ গোটেইকেইটা কৈ দিলে কিন্তু তাৰ মাজতে কিবা এটা লুকাই আছে চুলি আৰু কি ক'লে দাঁত আৰু নখ মানে এবাৰ নাহে আৰু ঘূৰি পেলাই কিবা নাহে এই মাত্ৰ ক'লে যে কিবা এটা নখ নখটো আহি থাকে নখ একে শেষলৈকে নখ গজি থাকে কিন্তু দাঁত দাঁত এবাৰ হাঁহি 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 হ'ব চাগে উত্তৰটো যদি কনফাৰ্ম হয় তেনেহ'লে ক'ব লাগিব উত্তৰটো মানে অপশ্যনেল হৈ গৈছে তথাপি শুদ্ধ উত্তৰটো হৈছে দাঁতটো কাৰণ দাঁত কৈছিলে অপশ্যনেল হৈ গৈছে নাই নাই ধন্যবাদ জনাইছোঁ যত্ন কৰাৰ কাৰণে দাঁত যেতিয়া এবাৰ সৰে আৰু নাহে দাঁত দুবাৰ গজেনে নগজে হয়নে বাৰু এতিয়া সৰস্বতী পূজাত খিচিৰি খাই আমনি এই কথাকেইটা শুনি আমনি হৈ গ'ল নেকি ভাল লাগিছে নে আজি ঘৰত গৈ এইটো কথাও সুধি দিব বোলে মোক এক্সকিউজ মে সুধিলে বোলে সৰস্বতী পূজাৰ মজা লৈ থাকোঁতেই বোলে দাঁতকেইটাৰ কথা সুধিলে আহিলা গ'লা আহিলা পিছৰবাৰ গৈ কিয় ঘূৰি নাহিলা মই দুয়োৰে নামটো জানি ল'ম এবাৰ মোৰ নাম আলিছা আহমেদ আলিছা শিৱাংগিনী মজুমদাৰ শিৱাংগিনী আৰু আলিছা দুয়োকে খুব ভাল লাগিল লগ পাই শিৱাংগিনী ৰৈ পেলাই ছাপোৰ্ট কৰি আছে আৰু আপুনি অপশ্যন কৰি শুদ্ধ দি দিলে মই এটা উপহাৰ দি দিম এতিয়া উপহাৰটো কি দি দিম এইখন আমাৰ প্ৰথম যিহেতু সৰস্বতী পূজা আৰু গুৰুজনাৰ এখন গ্ৰন্থ গুণমালা যি ভুৰুকাত হাতী ভৰাইছিলে গুণমালাৰে এই গুণমালা দিছোঁ দুয়োগৰাকীকে আৰু আজিৰ দিনটো সদায় মনত থকাকৈ এইখন পঢ়িব আৰু এইখন পঢ়িলে মনত পৰি যাব এইখন ধুনীয়াকৈ থ'ব আৰু আশা কৰিছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত আৰু যি বিদ্যায়তনিক দিশ এইটো যাতে সুদূৰ প্ৰসাৰী হওক সুন্দৰ হওক আৰু পঢ়াৰ দিশত আগবাঢ়ি যাওক ধন্যবাদ বিদায় লৈছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আহক আমি প্ৰথমতে এনেকৈ লগ পালোঁ দুগৰাকীক অলপ কথা পাতিলোঁ আৰু এইবাৰ ভিতৰ চোৱালৈ যাম কেনেকৈ সৰস্বতী পূজা উদযাপন হৈছে ইয়াত এটা দৃশ্য মই দেখুৱাওঁ 1 মিনিট একো নাই অকণমান ৰৈ দিলে ভাল লাগিব এই দৃশ্যটো আমাৰ সৰস্বতী পূজাৰ অপৰিহাৰ্য অংগ কি নাম দুয়োৰে মোৰ নাম দেৱাশিষ বৰা দেৱাশিষ কিহত পঢ়ি আছা মই মাষ্টাৰ্ছ কৰি আছোঁ ইয়াতে কৰি আছোঁ নগাঁও বিশ্ববিদ্যালয় কে আণ্ডাৰত আৰু কে আণ্ডাৰত আৰু তোমাৰ অকণমান কাষলৈ আহা দুয়ো এইখিনি আহা মই দুয়োকে দেখি ভাল লাগি পেলাই মাতি দিলোঁ দুয়োৰে পৰিচয়টো জানিম তোমাৰ নাম ক'লা দেৱাশিষ আৰু বেদাস্তুতি দুয়োৱে এই যে সৰস্বতী পূজাৰ এই দিনটোত এটা আনন্দমুখৰ দিন আৰু দেখি ধুনীয়াকৈ সাজি কাচি অহা হয় মই এতিয়া দুয়োকে সুধিম তোমাৰ সাজোতে কিমান সময় লাগিল তোমাৰ সাজোতে কিমান সময় লাগিল বহুত টাইম লগাইছে তাই মোৰতো 5 মিনিটো লাগা নাই 3 মিনিট 4 মিনিট তাই 3 মিনিট তাই বহুত মিছা মোৰ টাইম নাই লগা এনেই কৈ আছে মিছা কথা তোমাৰ কিমান সময় লাগিল মোৰ আধা ঘণ্টা আৰু আধা ঘণ্টাত হৈ গৈছে এনেকুৱা এই আধা ঘণ্টা নাই লগা বহুত টাইম লাগিছে মোৰ 5 মিনিটতে হৈ গ'ল তাই 1 ঘণ্টাটো লাগিছে 1 ঘণ্টা আৰু এটা কথা যিমানেই সময় নালাগক কিয় দুয়োকে কিন্তু ধুনীয়া লাগিছে আৰু ধুনীয়াই হৈছে আমাৰ আটাইতকৈ এটা ডাঙৰ অলংকাৰ আৰু ধুনীয়া হৈ থাকিবলৈ সকলোৱে বিচাৰে মানুহ কিয়নো সুন্দৰৰ পূজাৰী হয়নে নহয় বাৰু যি নহওক এই যে ৰঙা কাপোৰ বুলি কোৱাৰ লগে লগে চকুত লগা এযোৰ কাপোৰ হয়নে নহয় ৰঙা কাপোৰ পিন্ধাৰ লগে লগে মানুহৰ একদম ধুনীয়াটো ফুটিয়ে উঠে আৰু তুমিয়ে কৈছিলা নেকি ৰঙা পিন্ধিব মই কৈছিলোঁ শাৰী পিন্ধাৰ কথা নাছিলে মই শাৰী পিন্ধিব কৈছোঁ হয় নেকি চিলেকশ্যন মানে চিলেকশ্যনটো আনৰ চিলেকশ্যন নেকি খুব সুন্দৰ আৰু এই যে চিলেকশ্যন কৰি দিয়াবোৰ পিন্ধাৰ পিছত ভাল লাগে চাগে মন ভাল লাগে হয় দুয়োৰে বন্ধুত্ব কিমান দিনৰ বন্ধুত্ব এবছৰ বেছি হ'ল আমাৰ শুভেচ্ছা আছে আমি কি দিব পাৰোঁ আমি শুভেচ্ছা দিব পাৰোঁ তোমালোক দুয়ো আগুৱাই যা নিশ্চয় পঢ়ি আছা তুমি ক'লা মাছ কম মাষ্টাৰ্ছ কৰি আছোঁ তুমি কিহৰ ল প্ৰেক্টিছ কৰি আছা দুয়োৰে ধুনীয়া জীৱন গতিময় হওক আৰু আনন্দৰ হওক আৰু সৰস্বতী পূজা কিয় ভাল লাগে তোমাৰ সৰস্বতী পূজা চব ছোৱালীক ধুনীয়াকৈ দেখোঁ চবেই সাজি পাৰি আহে সেইটো কাৰণে আৰু আমাৰ বিদ্যাৰো দেৱী হয় তেখেতৰ লগতে সৌন্দৰ্যৰো দেৱী হয় সেইটো কাৰণে ভাল লাগে আৰু নিশ্চয় দেৱীৰ কাৰণে ছোৱালীবোৰৰ কাৰণে স্পেচিয়েল আৰু এতিয়াতো বহুত সৌন্দৰ্য প্ৰতিযোগিতাই হৈ গ'ল কিন্তু আচলতে সৌন্দৰ্যতকৈও যিটো মনৰ ধুনীয়াটো সেইটো আটাইতকৈ ডাঙৰ কথা নে কি কোৱা দেৱাশীৰ ঘৰ ক'ত মোৰ কনচেপ্ট কলেজৰ ওচৰত একে ওচৰৰে আৰু তোমাৰ ঘৰ মোৰ গহপুৰ দূৰ আছে গহপুৰৰ পৰা আৰু নগাঁৱৰ দুয়ো বন্ধুত্ব এই বন্ধুত্ব সুদূৰ প্ৰসাৰী হওক সেয়াই আমি কামনা কৰিম থেংক ইউ বাইদেৱে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ ফেব্ৰুৱাৰী লাষ্টলৈ মোৰ এখন চিৰিয়েল ৰিলিজ হ'ব মহাৰাণী বুলি জোনাক চেনেলত তো যোনে যোনে চাই আছে চাব বুলি আশা থাকিলে প্ৰমোচনো হৈ গ'ল কি নাম চিৰিয়েলখনৰ নাম হৈছে মহাৰাণী তাত মই আচ্ছা কেৰেক্টাৰটোত মানে অভিনয় কৰিছোঁ সুন্দৰ মোৰ শুভেচ্ছা থাকিল সেই চিৰিয়েলখন আমাৰ অসমৰ ৰাইজে অধিকভাৱে আদৰি লওক আৰু তোমাৰ অভিনয়
কিমান দিনৰ পৰা অভিনয়ৰ লগত মোৰ এখন লাইফৰ ফাৰ্ষ্ট চিৰিয়েল হয় মই এনেই MSR নাটক সৰুৰ পৰা কৰোঁ একদম সৰুৰ পৰা মই একটা সংলাপ শুনিম তোমাৰ পৰা মনত থকা সংলাপ কিছু MSR বুলি কোৱাৰ লগে লগে অপেচাদাৰী নাটক কৰা মানুহৰ সংলাপ কিন্তু থাকেই মনত সংলাপ বুলি ক'বলৈ গ'লে মই একক অভিনেতাকে কৈ দিব পাৰোঁ আৰু হয় হয় ইয়াত ক'বলৈ অলপ বেয়া পাইছোঁ ৰাস্তাত অকণমান ক'লে একো নাই আমি সকলো আমি ৰাস্তাৰে মানুহ আচলতে তেনে কি হয়, 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 বাটৰ মানুহ আমি বাটৰ লগত হ'লেও ৰাস্তাত ক'বলৈ অলপ লাজ লাগিছে এটা লাইন সৰুকৈ কৈ দে কিবা এটা অঁ পৃথিৱীয়ে জানে মই ৰাজকন্যা ৰাজৰাণী গৌৰৱিনী কৃষ্ণা যজ্ঞশিনী কিন্তু কোনেও নাজানে হাই মই এক নাৰী অভাগিনী যৌৱনৰ প্ৰথম পোৱা উৎপলৰ বৰণমালাত যাৰ বাবে গাঁঠিছিলোঁ হৃদয়ৰ সঞ্চিত আবেগ স্বামী গৃহ প্ৰৱেশৰ পৰম ক্ষণত সেই প্ৰিয় ফাল্গুনী ভীৰুতা ক্লীবতা দেখি ঘৃণা আৰু বিস্ময়ত আবেগ বিহ্বলা নৱবধূ থৰে থৰে কঁপিছিলোঁ মাথো ধন্যবাদ বাহ 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 তুমি হাত চাপৰি বজাব লাগে এতিয়া যেনে তেনে হ'লেও হাত চাপৰি বজাব লাগিব ইমান ধুনীয়া সংলাপ আৰু ইমান ধুনীয়া অভিনয় তোমাৰ অভিনয় সুন্দৰ আৰু তুমি তোমাৰ এই প্ৰতিভা নিশ্চয় তোমাৰ জন্মগত প্ৰতিভা মই আশা ঘৰে কালচাৰেল মোৰ দেউতা নাটক লিখে নাটক কৰাই হয় নেকি এই নাটক কাৰণে শিকায়। খুব সুন্দৰ তোমাৰ নামটো কি কৈছিলা বেদাস্তুতি বৰা বেদাস্তুতিৰ অভিনয় জীৱন আৰু সুন্দৰ হওক বেদাস্তুতিয়ে এই ধুনীয়াকৈ ইমান সংলাপ মাতি দিলে আৰু তোমাৰ পাৱাৰ আছে কিন্তু তুমি কোৱাৰ লগে লগে মাতিছে এই কেৰেক্টাৰটো দ্ৰুপদীৰ হয় পঞ্চপাণ্ডৱৰ ৱাইফ দ্ৰুপদীৰ হয় এইটো এটা কবিতা আছিলে যিটো মই একক অভিনয় আকাৰত মোক দেউতাই মানে বনাই শিকাই তুমি দিছিলে ধুনীয়াকৈ কৰি দেখুৱাইছা মোৰ আচলতে এক্সকিউজ মিৰ দৰ্শকে এই অভিনয় চাই নিশ্চয় আজি সৰস্বতী পূজাত অন্য এক আমেজ পাইছে বুলি মই আশা কৰিম কাৰণ এই সৰস্বতী পূজাত অভিনয়টোত সুন্দৰকৈ সংলাপটো মাতি দিছে দেৱাশীষ এটা সংলাপ মই দি যাম এতিয়া লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা মই কৈ থাকোঁ এইটো কথা এবাৰ কৈ চোৱাচোন কেনেকুৱা লাগে লাও পুলি লৰাই ৰুলো এইটো এটা বেলেগ সংলাপ আকৌ লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা সুন্দৰ আৰু খৰকৈ মাতি দিয়া লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা আমাৰ দেৱাশীষক দিওঁ নেকি এবাৰ চেলেঞ্জ এটা সি নোৱাৰিব ওলাই দিলেহে আচ্ছা যি নহওক কিন্তু সৰুতে চাব বুলি আশা ৰাখিলোঁ মহাৰাণী মহাৰাণী চাবই লাগিব আৰু লগতে আজি সৰস্বতী পূজাৰ দিনা কৈছোঁ নে কি কোৱা সৰস্বতী পূজাৰ দিনা কৈছোঁ সৰস্বতী পূজাৰ দিনা কৈছোঁ এটা মোৰ প্ৰশ্ন সৰস্বতী পূজাত বৰকৈ মনত পৰে এই বাগদেৱীৰ লগত আমাৰ কি থাকে লগত তেওঁ লৈ থকা সেই বাহনসমূহ কি থাকে এখন বীণাখন থাকে বীণাখন থাকে। তাৰপাছত পদুম ফুল থাকে তেওঁৰ আৰু কিহত বাহন থাকে তেওঁৰ বাহন কি ৰাজহাঁহ ৰাজহংস ৰাজহংস। হয়নে? ৰাজহংসত বহি থাকে এটা কথা মোৰ স্কুলৰ লগত জড়িত কলেজৰ লগত জড়িত যে চাফা হ'লে কোলা লেতেৰা হ'লে বগা এইটোনো কি চেপেটা বস্তু আমাৰ বেদাশ্ৰী ন বেদাশ্ৰুতিক সোধা স্তুতি কি বাৰু বেদাস্তুতি হা বেদাশ্ৰুতি বেদাশ্ৰুতিয়ে ক'ব পাৰে নেকি চাফাত কোলা লেতেৰাত বগা চাফাত কলা বস্তুটো চেপেটা আমাৰ বিদ্যালয়ত থাকে মই সহজ কৰি দিলোঁ আচ্ছা ঘণ্টাটো বেলটো বেলটো কোলা নহয় বাৰু বেলটো পিতল ৰঙৰ হয় কেতিয়াবা অঁ বিদ্যালয়ত থাকে আৰু সহজ কৰি হা ব্লেকবোৰ্ড ঠিক তুমি শুদ্ধ হৈ গ'ল তোমাৰ ফাইনেল উইনাৰ কিন্তু আমাৰ দেৱাশীষ উইনাৰে কিবা এটা পাব লাগে উইনাৰে কিবা এটা পাব লাগে আৰু উইনাৰৰ কিবা এটা দিব কোনে আমাৰ এই যে সংলাপ মাতি দিলে আমি দিলোঁ এক্সকিউজ মিৰ জৰিয়তে মই কি দিম তোমাক তুমিতো ধুনীয়া অভিনয় কৰা আৰু আমাৰ অভিনয় বুলি কোৱাৰ লগে লগে আমাৰ গুৰুজনালৈ মনত পৰে কিয়নো চিহ্ন যাত্ৰাৰ পৰা আমাক সেই অভিনয় সংলাপবিহীন নাটখন আমাক দিছে আৰু সেই গুৰুজনে হুৰুকাত হাতী ভৰাইছিলে গুণমালা মই এই গুণমালাখন লৈ পৰিছোঁ প্ৰথম আমাৰ বহুদিনৰ গেপত আমি আকৌ ষ্টাৰ্ট কৰিছোঁ গতিকে তুমি যিহেতু অভিনয়ৰ লগত জড়িত তোমাৰ শংকৰীও হয়তো শংকৰদেৱৰ বহুত মানুহ বহুত তোমাৰ গুৰু আমাৰ গুৰু জগত গুৰু শংকৰদেৱৰ এইখন দিলোঁ এইখন তুমি আমাৰ দেৱাশীষক তোমাৰ হাতেৰে দি দিয়া ধন্যবাদ আৰু এখন ধুনীয়াকৈ ৰাখিবা এইখন পঢ়িবা আমাৰ এক্সকিউজ মিলে মনত পেলাবা বহুত ধন্যবাদ দুয়োকে আছাম ডক্টৰ আছিলে নহয় আছাম ডক্টৰ এতিয়া মই এক্সকিউজ মি অলপ ৰৈ যাওক সেইটো কাৰণে তোমালোকক মাতি দিলোঁ আৰু তোমালোকৰ সুন্দৰ যাত্ৰা হওক আৰু এই যাত্ৰা পথত যেতিয়া তোমালোকে উৎসৱ মুখৰ হ'ব এটা দিন তেতিয়া মোক কিন্তু মাতিবা নিশ্চয় মাতিম হয়নে দুয়োলৈ শুভেচ্ছা থাকিল ধন্যবাদ জনাইছোঁ তোমালোকৰ পৰা বিদায় লৈছোঁ আকৌ লগ পোৱাৰ আশাৰে থেংক ইউ প্ৰিয় দৰ্শক আহক আমি আগবাঢ়ি যাওঁ এই পৰিৱেশটোলৰ মাজেৰে এনেদৰে আমি বহুতকে লগ পাই গৈ থাকিম আৰু বহুতৰ মনৰ কথাৰে আজি নগাঁও বিশ্ববিদ্যালয়লৈ আহিছোঁ আগতে আমি নগাঁও মহাবিদ্যালয় কওঁ এতিয়া বিশ্ববিদ্যালয় হ'ল এতিয়া বিশ্ববিদ্যালয়ৰ গৌৰৱ উজ্জ্বল এটা সময় আগবাঢ়িছে
এই নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখত যুৱকসকলক লগ পাইছোঁ। তোমাৰ নামটো কি? মোৰ নাম নীলশিখৰ শইকীয়া। নীলশিখৰ ঘৰ ক'ত? মোৰ আমলাপতি। আমলাপতিত। তুমি ইয়াৰে ছাত্ৰ? নহয় নহয়, মই দিল্লী ইউনিভাৰ্চিটি। দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছা। সৰস্বতী পূজা কিয় ভাল লাগে তোমাৰ? বিকজ আমি সৰস্বতী মাক নিজৰ মানে পূজা কৰোঁ, দেন আমি তেওঁৰ প্ৰতি নিজৰ শ্ৰদ্ধা জনাওঁ। চ' সেইটোৱে ৰিজন হয়। বাকী মই আহিছোঁ নিজৰ লগৰকেইটাক লগ পোৱা নাই, এবছৰ হ'ল। সিহঁতে ক'লে যে আজি লগ পাওঁ। তোমাৰ শৈশৱৰ স্কুলখন ক'ত আছিলে? মোৰ সন্দীপনী বিদ্যা মন্দিৰ। সন্দীপনীৰ পৰা আৰম্ভ কৰিছা? হয়। আৰু এতিয়া দিল্লী ক'ত পঢ়া তুমি? ভীমৰাও আম্বেদকাৰ কলেজ। ভীমৰাও আম্বেদকাৰ। কি পঢ়ি আছা তুমি? মই বিকম কৰি আছোঁ। আজি পূজা কৰিলা? কৰিছোঁ। তোমাৰ ধন্যবাদ। উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ধন্যবাদ। আৰু এই নগাঁও মহাবিদ্যালয়খন হৈ গ'ল নগাঁও বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়। কেনেকুৱা লাগে তোমাৰ? শুনি পেলাই ভাল লাগে। এতিয়া আই হোপ প্ৰগ্ৰেছ হওক, ডেভেলপমেণ্ট হওক, মই সেইটোৱে বিচাৰোঁ। মই বিচাৰোঁ চব ষ্টুডেণ্টেই লাইফত আৰু আগবাঢ়ে যাতে। মই মানুহৰ মনৰ খবৰ বাটে বাটে লৈ ফুৰোঁ। আজি তোমাকো লগ পাই গ'লোঁ। ভালেই লাগিল। ভাল লাগিল নে? ভাল লাগিলে। আচ্ছা, নামটো কি কৈছিলা? নীলশিখৰ শইকীয়া। নীলশিখৰ। মই নীল বুলিয়ে ক'ম বাৰু। নীলে আজি ৰঙা পিন্ধিছা হয়। হয়নে? চিলেকশ্যন কেতিয়াৰ পৰা? তুমি আগতেও এনেকৈ সৰস্বতী পূজাত সাজি কাচি আহানে? তেনেকুৱা নাই, এইটো একচুৱেলি বহুত পুৰণা হয়। তোমালোকে পিন্ধি দিলা আৰু আজি? পিন্ধি দিলোঁ। মোৰ তেনেকুৱা নাই। সৰস্বতী পূজাত বন্ধু বান্ধৱ ওলাই আহে, সকলো লগ হয়। এই স্কুলৰ দিনত হাইস্কুল বা বিশ্ববিদ্যালয়তে হওক আৰু এটা উৎসৱ ধুনীয়াকৈ হয়। এনেকৈ চাদৰ মেখেলা পিন্ধে, ল'ৰাবোৰে কুৰ্তা ধুতি পিন্ধে কিছুমানে। এইটো কি উৎসৱ বাৰু জানানে? আৰু এটা ধুনীয়া উৎসৱ পাতে। সেইটোৰ ওপৰত ইমান ইণ্টাৰেষ্ট নাই মোৰ। চ' জাষ্ট মোৰ এইটোৱে আছিলে। দেন পিন্ধি সৰস্বতী পূজাৰ দৰে আৰু এভাগ আমাৰ কলেজ স্কুলত উদযাপন কৰে। সেইটো আৰু চব ল'ৰা ছোৱালীয়ে জানে আৰু এইটো ক'ব নালাগে আৰু। কোনটো উৎসৱ বাৰু? এইটো আৰু কিয়ে ক'ম আৰু মোৰ তেনেকুৱা আনচাৰটো নাই। আনচাৰটো মানে মই কৈ দিছোঁ, এই যে আমাৰ শংকৰদেৱৰ তিথি পাতে। হয় হয়। শংকৰদেৱৰ তিথিত আহা নে নাহা কেতিয়াবা আগতে? শংকৰদেৱৰ তিথিত তেনেকৈ অহাটো নহয় ইমান। আগতে অহা নাছিলা? তেনেকৈতো অহা নহয়, বাট এইটো নামঘৰ চামঘৰত নামঘৰত যোৱা হয়। আমাৰ স্কুলতো এটা পৰিৱেশ আছিলে, আমিও গৈছিলোঁ। শংকৰদেৱৰ তিথিত নেগেৰা বজাই, তাল বজাই, একদম ধাম খুমীয়াকৈ নাম গাওঁ। আজিকালিতো এইটো আজিকালি উদযাপন আজিকালি কৰে। শংকৰদেৱৰ তিথি আজিকালি স্কুলতো পাতে, কলেজতো পাতে। গতিকে আজিকালি সৰু সৰু চামটোৰ মাজত সেইটো এতিয়াও আছে। কিন্তু শংকৰদেৱৰ তিথিত যেনেদৰে চাদৰ মেখেলা, কুৰ্তা পাঞ্জাবী, ধুতি পিন্ধি আহে, এই সৰস্বতী পূজাত তাৰ ৰূপটো আৰু অকণ বিশাল হৈ যায়। আজি যেনেকৈ দেখিছোঁ আমি, হয়নে? তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি ভিতৰ চৰালৈ যাম। ধন্যবাদ নীল।